রায়গঞ্জ বিধানসভার বিজেপি প্রার্থী সুব্রত ভট্টাচার্য নিজের মা স্ত্রী সহ গোটা পরিবারকে সাথে নিয়ে ভূবাসন আধিকারিক কার্যালয়ে ভোট কেন্দ্রে নিজের ভোটাধিকার प्रयोग করলেন। ऑफिसर को इंटरफेयर करने या इन्वॉल्व होने का कोई प्रावधान ही नहीं है। हम अंदर नहीं जाएंगे, वहाँ मुझे पता है, छोड़ दीजिए एवरीथिंग। आजा पानी चल दादा वो लाल अपने तो साइड में लेना आपने পরে সাংবাদিকদের মুখোমুখি হয়ে নিজের জয় নিয়ে মত প্রকাশ করে তিনি বলেন, গণতন্ত্রে জনগণই শেষ কথা বলবে আর জনগণই বিজেপির সাথে রয়েছে। তিনি বলেন, এবারও উত্তর করিমগঞ্জ থেকে রাজ্যের পবিত্র বিধানসভায় পা রাখবেন বিজেপির প্রার্থী। আজি উত্তর করিমগঞ্জ বিধানসভা সমষ্টির অন্তর্গত এই ডিস্ট্রিক্ট ইন্ডাস্ট্রি অফিস সেন্টারত আমার দুটো রাইট সাইডৰ বুথ সেন্টার এতিয়া আমি আমার ভোটাধিকারটো প্রয়োগ কৰিলো। আমি সমূহ রাজ্যত এই বিধানসভা সমষ্টিত আমি আজি এই ভোটদান উপলক্ষে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো আৰু আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ এই ৰাজ্যৰ যশস্বী মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত এই ৰাজ্য যেনে আগুৱাই গৈছে যোৱা 5 বছৰ আৰু অহা দিনত এই ৰাজ্য গোটেই দেশৰ মাজত 2-3টা উন্নত ৰাজ্য হিচাপে অগ্ৰগণ্য ৰাজ্য হিচাপে স্বীকৃতি পাব এই আশা আমি কৰিছো। আৰু এই দৃষ্টিত এই বিধানসভা সমষ্টিৰ সমূহ ৰাইজে আজি যাতে তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰে, তেওঁলোকৰ মতাধিকাৰ প্ৰয়োগ কৰে এই আহ্বান আমি জনাইছো। আজি আমাৰ এই বিধানসভা সমষ্টিৰ যদি উন্নয়ন লাগে, এই বিধানসভা সমষ্টিৰ যদি খোৱা পানীৰ ব্যৱস্থাটো লাগে, এই বিধানসভা সমষ্টিত যদি আমাৰ পাকা সড়কটো লাগে, এই বিধানসভা সমষ্টিৰ ৰাইজক যদি আজি আমাৰ অৰুণোদয় পাব লাগে, এই বিধানসভা সমষ্টিৰ ৰাইজক যদি আজি আমাৰ ন্যায্য মূল্যত দালি চিনি লৱণ ৰেহাই মূল্যত পাব লাগে, আমাৰ মহিলা উদ্যমিতা চেকটো পাব লাগে, আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ যোজনাৰ চেকটো পাব লাগে, তেনেহ'লে আজিৰ দিনত তেওঁলোকে সুচিন্তিত মতামত তেওঁলোকে গ্ৰহণ কৰিব লাগিব। আৰু এই দিনত আজি তেওঁলোকৰ মতামত প্ৰয়োগ কৰিব লাগিব, ভোটাধিকাৰ প্ৰয়োগ কৰিব লাগিব। আমি অহা দিনত এটা সুন্দৰ অগ্ৰগণ্য ৰাজ্য হিচাপে আমাৰ এই আসাম যাতে বিবেচিত হয় এই কামনা আজি আমি কৰিছো ঈশ্বৰৰ প্ৰতি। আৰু এই শুভ মুহূৰ্তত আমি গোটেই ৰাজ্যত এই বিধানসভা সমষ্টিৰ আমি তেওঁলোকৰ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছো।